আৰু এয়া গাহৰি দানা, গাহৰিৰ প্ৰিয় খাদ্য হয় নাই? অ' বোমা এইটো কি মানে এনেই কেঁচা কেঁচা খাব নে কি? অ' বোমা সিজাব লাগিব। সিজাই মেলি অকল এইটোৱে থাকিব নহয়, বেলেগ কিবা দিব? অঁ চাপৰ মানে এইটো খালে ডাঙৰ হ'ব ন? কেইটা আছে? অঁ 4টা। কোনফালে আছে গাহৰিকেইটা চাওঁ এবাৰ। আগত আছে বহুত কষ্ট কৰি দেই ল'ৰাটো। অঁ মানে এইটো পূৰা মস্তিকৈ বনাব লাগিব হয় নাই? গেছত নে খৰিত? খৰিত বনাই আছে, বহুত কষ্ট। গাহৰি কোনফালে আছে গাহৰিকেইটা? এবাৰ গৈ চাই আহিম। কেইটা আছে? 4টা? ঠিক আছে মই চাই আহোঁ। ইয়াত বৰষুণ দিলে তথাপি ইয়াতে তেখেতসকলে বনায় আৰু ইতিমধ্যে ইয়াত বনাই থৈ দিছে নেকি চাওঁ। অঁ এয়া বনোৱা মাল ইয়াত জুই ধৰে আৰু সেইখিনি এতিয়া যোনখিনি কাটি আছে বনাব ইয়াতে। এইটো ঢাকি থৈ যাওঁ আৰু গাহৰিকেইটা ক'ত আছে চাওঁ। কোন চাইডে আছে গমেই নাই পোৱা নাই। অঁ পাই গৈছোঁ। যিহেতু ঘৰটো তাত আছে আৰু ফাৰ্মখন ইয়াত আছে। ফাৰ্ম মানে সৰু সুৰাকৈ 4টা, ইমান ডাঙৰ ফাৰ্মো নহয়। এয়া ইমান সুন্দৰকৈ বনাই লৈছে, ওচৰত নথয় যাতে কোনো ধৰণৰ গেছ বা বেমাৰ আজাৰ নহয়। দূৰৰ পৰা একেবাৰে দূৰত্ব বজাই ৰাখিছে। এয়া চব সুন্দৰকৈ ৰাখিছে আৰু ৰাতি ইয়াতে থয় আৰু দিনত এনেধৰণে তেখেতসকলে মেলি দিয়ে। ইয়াতে সুন্দৰ জেগা আছে, এটা পৰিৱেশ আছে ধুনীয়াকৈ মেলিবৰ কাৰণে। এয়া চব ইয়াতে মেলি দিয়ে বা বান্ধিব পাৰে। সেই তাত আছে গাহৰিকেইটা। গতিকে বৰ সুন্দৰকৈ ৰাখিছে দেই। জেগা আছে আচলতে ইমান ধুনীয়াকৈ বিজনেছটো আগবঢ়াই নিবৰ কাৰণে। এয়া হ'ল তেখেতসকলৰ গঁৰালটো, সেইটো নিজৰ ঘৰটো আৰু এইখন তাত চৰণীয়া পথাৰ। ৰাতি তাত থৈ দিয়ে আৰু দিনত ইয়াতে তেখেতসকলে বান্ধি থৈ দিয়ে বা মেলি থৈ দিয়ে। সুন্দৰ তাকে দেখুৱালোঁ। এয়া ভিন্ন ভিন্ন জেগাত ভিন্ন ভিন্ন ধৰণৰ এয়া বইল কৰি আছে আমাৰ গাহৰি দানাৰ কাৰণে ন? কিহৰ কাৰণে? গাহৰি দানা হয় নাই? গাহৰি দানা কৰি আছে। লাজ কৰিছে মোক, একো নাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কি কি মিক্স কৰে। এয়া জুইটো চাওঁ, 1 নম্বৰ জুই চাওক কিমান ধুনীয়াকৈ জ্বলি আছে। জুইটো কেনেকুৱা? ইমান ধুনীয়া জুই, বইল ওপৰত সিজি খতমে খাবই পাৰি। ইমান ধুনীয়া বইলিং হৈ আছে। এয়া জুইটো চাওক আপোনালোকে, জুইটো দেখিয়ে খাওঁ খাওঁ লাগি গৈছে একেবাৰে। পূৰা উতলি আছে দেই। যাওঁ নহয় সঁচাকৈ জুইটো কেলৈ নাই জ্বলা? এয়া বিচনী মাৰিছে, বিচনীখন মাৰি দিয়ক। সেই বিচনীখন এইখন বিচনী মাৰি দিয়ক।